সমাগত শাৰদীয় দুৰ্গা উৎসৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শাৰদীয় দুৰ্গা উৎসৱক লৈ ব্যাপক উৎসাহ আৰু উদ্দীপনা মৃৎশিল্পীসকলৰ মাজত চলিছে এতিয়া সীমাহীন ব্যস্ততা। দিনে নিশাই এতিয়া সকলো ব্যস্ত দেৱীমাৰ প্ৰতিমা নিৰ্মাণত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ব্যতিক্ৰম নহয় মাজবাটৰ ৰক্ষাকালী শিল্পালয়ৰ মৃৎশিল্পীসকলো। মাজবাটৰ ৰক্ষাকালী শিল্পালয়তো এতিয়া ভীষণ ব্যস্ততা। শিল্পালয়খনত এতিয়া সকলো ব্যস্ত প্ৰতিমাৰ শেষ পৰশ দিয়াত। আন সহযোগীৰ সতে ব্যস্ত এইগৰাকী ৬০ ঊৰ্ধৰ হিতেন্দ্ৰ পালে ১১ বছৰ বয়সৰ পৰাই কৰি আহিছে দেৱীৰ প্ৰতিমা নিৰ্মাণ। হিতেন্দ্ৰ নাথৰ সীমাহীন ব্যস্ততাৰ মাজতেই হাতে হাতে মিলাই কোনোবাই দিছে প্ৰতিমাত দিছে শেষ পৰশ, কোনোবাই কাটিছে মৰাপাট, কোনোবাই বনাইছে প্ৰতিমাৰ হাতৰ আঙুলি। মুঠৰ ওপৰত সকলো এতিয়া ব্যস্ত প্ৰতিমা নিৰ্মাণত। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। শিল্পালয়খনৰ নাম কি? ৰক্ষাকালী শিল্পালয়। কিমান বছৰৰ পৰা কাম কৰি আছে? মই কাম কৰি আছোঁ আজি 55 বছৰ। 55 বছৰ। এইবাৰ কিমানটা বনাইছে প্ৰতিমা? মই এইবাৰ 12টা অৰ্ডাৰ লৈছোঁ। 12টা। আপোনাৰ কোন কোন ঠাইলৈকে যাব? মোৰ ইয়াতেই মাজবাট অঞ্চলতে লামাবাৰী, ধানচিৰি, খুচৰাবাৰী, তাৰপিছত এইফালে আপোনাৰ আমাৰ টাউনৰ আছে, এইফালে নিৰ্জঙ্গা পানী আছে, আমাৰ এইটো অঞ্চলৰ হিচাপ। আপুনি অকলে কাম কৰে নে পৰিয়াল? কাম অকলেই কৰোঁ, মোৰ ল'ৰা দুজন কৰে, সিহঁতে দিনত দোকানদাৰী কৰে, ৰাতি মোৰ লগতে কাম কৰে। ৰাতি কেইটালৈকে চলিছে কাম? ৰাতি এতিয়া বৰ্তমান এইবাৰ যি অৱস্থা হৈছে গৰমৰ কাৰণে আগতে কাম কৰিব পৰা নাইতো, এতিয়া ৰাতি 2টা, 2:30, 3টালৈকে কাম কৰি আছে। আৰু এইবাৰ কি হৈছে আপোনাৰ অৰ্ডাৰবিলাক অলপ দেৰিকৈ আহিছে, বহুত দেৰিকৈ আহিছে এইবাৰ অৰ্ডাৰ। এতিয়া এৰিব নোৱাৰোঁ, কৰিব নোৱাৰোঁ, সেইকাৰণে অলপ সমস্যা হৈছে। কিমান টকাৰ পৰা আৰম্ভ হ'ব? মোৰ ইয়াতে 55,000 টকা হাইষ্ট আছে আৰু তলত আছে 20,000 টকা। 20,000 টকা। 20,000 টকা লাষ্ট। আপোনাৰ এই টকাই দি আপোনাৰ পৰিয়াল চলাব? যেনে তেনে চলি আছোঁ আৰু ইমান এটা হাই ফাই নহয়, খাই লৈ ভাল আছোঁ এতিয়া। চৰকাৰক কিবা আহ্বান জনাব নেকি? চৰকাৰৰ পৰা যদি কিবা আমাক সাহায্য কৰিলে তেতিয়াহ'লে মই এইটো কাম আৰু অলপ ডেভেলপ কৰিব পাৰিলোঁ হয়, কিন্তু চৰকাৰৰ পৰা তাতে আমি একো নাপাওঁ, কোনো আমাৰ সাহায্য নাই। মৃৎশিল্পীৰ কাৰণে কোনো সাহায্যই নাই ইয়াতে। চৰকাৰৰ পৰা অলপ পইচা দিলে মই অলপ মাটি চাটি কিনি আমাৰ ফেক্টৰীটো অলপ ডাঙৰ কৰিব পাৰিলোঁ হয়। মই চিমেণ্টৰ কাম জানো, মই চিমেণ্টৰ কামো কৰিলোঁ, মডেলিং কাম কৰিব পাৰিলোঁ হয়, কিন্তু মোৰ জাগা একদম ঠেক। জাগাৰ কাৰণে মই মূৰ্তি বেছি বনাব নোৱাৰোঁ, নহ'লে মই 18-19টা দুৰ্গ বনাব পাৰোঁ ইয়াতে। জাগা একদম কম মোৰ। চৰকাৰে যদি সাহায্য কৰে খুবেই ভাল হ'ব।